এতিয়া এনেকে কৈছা চাবা দেই এতিয়া এই মোৰ ট্ৰেইনাৰ গুড মৰ্ণিং ছাৰ গুড মৰ্নিং কোৱা কোৱেশ্চন total distance 0.9 centimeter. মৰ্ণিং সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু এতিয়া আমি টুকু আৰু মই উঠি আহিছোঁ আমি ফিল্ডত যাম টুকু দৌৰিব অকণমান এক্সাৰচাইজ কৰিম ময়ো মানে শকত হৈ গৈছোঁ সেইকাৰণে ৰাতিপুৱা উঠি আহিছোঁ ইমান ঠাণ্ডা তথাপি একদম পূৰা জোচত আহিছোঁতো এতিয়া আমি খোজকাঢ়ি অকণমান দূৰ খোজকাঢ়ি যাম এক্সাৰচাইজ কিবা কিবি কৰিম তাৰপিছত ফিল্ডত গৈ টুকু দৌৰিব এখন যাওঁতে গৰম উঠি যাব ন অলপ আন্ধাৰ হৈ আছে পোহৰ হ'ব আৰু এতিয়া লাহে লাহে আমি ফিল্ড পাওঁগৈ মানে একদম পোহৰ হ'ব বিৰাট ঠাণ্ডা চলো মানুহ এটাও নাই আমি আহি আছোঁ আমাৰ ফিল্ডলৈ কেই কিলোমিটাৰ হয় 1-1.5 কিলোমিটাৰমান হয় ফিল্ডলৈ আমি আহি আছোঁ পোহৰ হ'ব 5:30 বাজি গৈছে অকণমান খোজ দিয়া তেতিয়াহে গৰম উঠিব অকণমান খোজ দিলেহে গৰম উঠিব হয় নাই সেইকাৰণে একদম খোজে আহিছোঁ দৌৰিব নোৱাৰিব পাৰিছোঁ কিন্তু একদম পূৰা খৰকৈ যাব পাৰোঁ আকৌ মই খোজ কঢ়াত যদি কম্পিটিশ্যন থাকে একদম মই পামেই ফাৰ্ষ্ট গ'ল্ড মেডেল উঠি আহিছোঁ এতিয়া লাহে লাহে অকণমান গৰম লাগিছেগৈ আজি বোলে টুকটুকে মোক ফিল্ডত দৌৰাব কেইপাক দৌৰিম বোলে 10 পাক দৌৰাব বোলে এতিয়া মোক ট্ৰেইন কৰিব পৰা হৈছেগৈ আৰু ন এতিয়া এই মোৰ ট্ৰেইনাৰ গুড মৰ্ণিং ছাৰ গুড মৰ্নিং মোৰ ট্ৰেইনাৰ মোক লৈ আহিছে বোলে শকত হৈছোঁ মই এতিয়া গৈ আছোঁ আৰু ট্ৰেইনাৰে কি ট্ৰেইনিং দিয়ে এতিয়া দেখাই থাকিম ফিল্ডত ন হয় নি মিনিটটো কি চাব লাগিছিলে ব'লা গৈ থাকা 8 minutes 58 মানে 9 মিনিট 9 মিনিট পাই যামগৈ তোমাৰ দোৱা ধান্দা মোৰ দোৱা কৃষ্ণ কৰা য'তে ফিল্ডতে বুলিয়ে নহয় য'তে ৰানিং কৰা কৃষ্ণ কৰিব লাগে আমি ফিল্ড পাই গ'লোহি কৃষ্ণ এই ফিল্ডখনতে এতিয়া দৌৰিম ফাৰ্ষ্ট টাইম এক্সাৰচাইজ ট্ৰেইনাৰ আৰম্ভ কৰা অঁ কৰিম বোলা তুমি কোৱা প্ৰথম ফাৰ্ষ্ট টাইম কোৱা ৰৈ থাকিব নালাগে 6টা বাজিলে অঁ ব'লা মই গৈ আছোঁ ব'লা কৈ থাকা অঁ কৈ থাকা মই কৰিম নহয় চাওঁ হা ট্ৰেইনাৰ ইমান দেৰি বহাই আছে নাই পাৰিম হোৱা কোৱেশ্চন আমাৰ ট্ৰেইনাৰ বেলেগ খাটাৰা আছে চাবা এই পিছলে এইটো অকণমান চিধা কৰা কোনো এই ভৰিটো পিছলে হৈছে এনেকৈ চাই থোৱা সেই এইটো বেলেগ এটা কৰিলে হ'ব চাইডে কৰা এতিয়া এনেকৈ কৰা চোৱা চাবা দেই এইটো এনেকৈ কৰা এইটো ठीक से कर चलते रहना 1 2 1 1 2 1 चलो चलो हम भी सभी साथ में ओके নোৱাৰিছোঁ ডাইৰেক্ট ক'ত পাৰিম ন অলপ লাহে পাৰিম সেইটো দৌৰি আছে
ল'ৰাই একদম শিকাব পৰা হৈ গ'ল। আগতে একদম গালি নহয় বাৰু, সি উঠ বুলি ক'লে উঠি যায়। তথাপি মানে দৌৰিব নোৱাৰিলে প্ৰথমতে অকণমান ধমক দিওঁ। এতিয়া মোকহে মানে নহ'ব দৌৰা কৈছে। सीधा कोनो पर स्टार्ट कर। मैं टाइमिंग लगाम, कितना टाइम पे आएगा वो देखना पड़ेगा। चलो स्टार्ट। रुको स्टार्ट, जल्दी भागो। टाइम कितना हो रहा है, टाइमिंग देखो। स्पीड स्पीड स्पीड। स्पीड भागो। क्या हुआ, स्टॉप। कितना टाइम लगा देखो। 49 सेकेंड। और स्पीड जा আহিব লাগিব, और स्पीड আহিব লাগিব। 49 सेकेंड 49 सेकेंड में 1 मिनिट লাগিব বুলি ভাবিছিলো। हाँ, আৰু লাগিব 1 মিনিটতকৈ জলদি সোমাব লাগিব। জলদি হ'ব। 10ত সোমাব লাগিব, 10 সেকেন্ডত। ভয় খাই গৈছে 10 সেকেন্ডত সোমাব লাগিব বুলি ক'লে পাৰিব লাগিব। আৰু স্পীডত যোৱা, আৰু এবাৰ ট্ৰাই কৰিম দেই। 1 মিনিট হ'ব এতিয়া। 1 মিনিটলে বেছি হ'ব না, 1 মিনিটতকৈ আগত হ'ব লাগিব। সোনকালে 6 7 8 चुल खली गल के। ओ माँ, हो गया। मोबाइल तब से तुम्ही आवता सके आओ मनु नहीं, मैं आउट दूटा में नहीं, मैं 3टा पोजीशन में 33 38 40 41 46 46 50 मैं पिटिकी पालो 50 सोमाइছে 50 কেনেকা হ'ব এবাৰকে বেছি হে লাগিলে এবাৰ বেছি হেলে অকমান স্লো কৰিলা হৈ দেখতে স্লো কৰিলা তুমি হৈ এই এনেকে ঘুৰন্ততে স্লো কৰিলা হৈ দেখলকে ঠিকে আহি আছে হৈ দেখতে স্লো কৰিলা 50 লাগি লাষ্ট ফিনিশিং মাৰিব গৈছে টাইমিং স্টার্ট करो स्टार्ट टेन 20 30 जल्दी 40 হ'ব এতিয়া 39 44 45 46 stop 47 में आया कौन कमिला सेकेंड बार के 47 सोमाइसा 47 मिनिट सेकेंड 47 सेकेंड सॉरी सोमाइ गल 47 सेकेंडत फिरखनो किमान मिटार আছে চাই দিয়া Change
ৰাতিপুৱা মৰ্ণিং প্ৰেক্টিছ ইমানতে সামৰি মাৰিছোঁ। এতিয়া আমি যাম ঘৰলৈ। মৰ্ণিং প্ৰেক্টিছ শেষ কৰিলোঁ। চলো এডোখৰ এতিয়া টুকটুকে দৌৰি যাব। কোনটোত বান্দৰ ওলায়? এইডোখৰ পৰা সেইডোখৰলৈকে পূৰা স্পীডত যোৱা। তেনেকৈ 1 2 3 গো পূৰা স্পীডত। এই টুটুপুঠাহঁতৰ দোকানখনলৈকে। আগতকৈ বহুত আহি গ'ল। আগতেতো একদম ৰাস্তাটো কেতিয়াবা গালি পাৰি যাওঁ, কিন্তু এতিয়া আগতকৈ বহুতখিনি আহিছে। আচলতে ৰেগুলাৰ প্ৰেক্টিছে মানুহক যিটো কৰিব বিচাৰে সেইটোৱে হৈ গৈ থাকে। আমি সদায় ৰেগুলাৰ প্ৰেক্টিছ কৰিব লাগে। আৰু এতিয়া মোৰ কি হৈছে, এলেহুৱা নিচিনা মই হৈ গৈছোঁ, যিহেতু ই সদায় ৰেগুলাৰ প্ৰেক্টিছ কৰি আছে, পিছবেলা কাৰোবাক গতাই দিয়াৰ নিচিনা হৈছে। গতিকে মই সেইকাৰণে এলেহুৱা নিচিনা হৈ গৈছোঁ। মৰ্ণিং আজি বহুত দিনৰ মূৰত আহিলোঁ, এনেকৈ ফিল্ডত প্ৰেক্টিছ কৰিলোঁ। পিছবেলা বাৰু আকৌ যাব তোকো প্ৰেক্টিছ কৰিবৰ কাৰণে। মৰ্ণিং ওলাই আহিলে অকণমান ভাল লাগে। বাৰু আজি ব্লগটো ইমানতে সামৰি মাৰিছোঁ। বাই বাই।